এবাৰ বুলি সৰু সুৰা পিকনিক এটা খাই দিলোঁ। চ' কথাটো হ'ল এনেকুৱা, আমি বহুত দিনৰ পৰা প্লেন বনাই আছিলোঁ যে কোনোবা এটা দিনত পিকনিক এটা খাব লাগে, কাৰণ বহুত দিন হ'ল পিকনিক চিকনিক খোৱা নাই। চ' আজি সেইটো দিন আহি গ'ল। এতিয়া মই ৰাতিপুৱা আহি গ'লোঁ ভাড়া মাৰিবলৈ, আৰু বৰ্তমান গাড়ী চাড়ী থৈ মেলি এতিয়া আহিছোঁ মই পিকনিক ডেষ্টিনেশ্যন, যিটো মই নিজেও নাজানো। আমি দুটা গৈছিলোঁ ভাড়া মাৰিবলৈ, চ' আমাক নিবলৈ আহিছিলে ই। এতিয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ, পুখুৰী কিনাৰে কিনাৰে, নাজানো ক'ত কেনেকৈ নিছে, কিন্তু মই দেখা নাই। আৰু বাগানখনৰ মই নামো নাজানো, কেনেকুৱা বাগান কি কথা। আৰু বৰ্তমান আমি আহি পাই গ'লোঁ খানা ডেষ্টিনেশ্যন। এতিয়া বাগানৰ মাজত লৈছে খানা খাবলৈ কাৰণে, আৰু আমি এতিয়া বৰ্তমান আহি পাই গ'লোঁ। ইফালে ভাত চব্জি বনাই আছে। বৰ্তমান আমাৰ খানা চানা হৈ গ'ল, আমি চবেই বহিছোঁ খাবলৈ ধুনীয়াকৈ একদম। এই দুটাক দেখিছেনে, প্ৰাণী দুটা, এটা খাইছে কেৰাহীত, এটা খাইছে গামলাত, কাৰণ সিহঁতৰ কাৰণে ডিছ নাবাছিলে। আৰু আজি খানাত আছিলে আমাৰ ব্ৰইলাৰ মাংস, আলু অকল, আৰু একো বনোৱা নাই। চ' আমি সকলোৱে খাই লৈছোঁ ধুনীয়াকৈ। এতিয়া আমি আহি গ'লোঁ লাইন, আৰু বাকী সিহঁতি দুটা গৈছিলে সিহঁতৰ তিনিটাক আনিবলৈ, যিকেইটা পাছত বহি আহিছে। কেৰাহী চেৰাহী আনিব লগা আছিলে, সিহঁতিও আহি গ'ল। এতিয়া আমি চবেই এতিয়া ঘৰলৈ যাওঁ, আহিছোঁ, বাই বাই।